সমগ্ৰ বিশ্বজুৰি জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উদযাপন কৰা হৈছে আৰু আসলে জুবিন গাৰ্গ আসলে নামটোৱে যাৰ অৰ্থ উদযাপন প্ৰত্যেকটো জীৱনেই প্ৰত্যেকটো ক্ষণেই যাতে যিজন শিল্পীয়ে উদযাপন কৰিবলৈ শিকাই গৈছিল সেইজনেই হ'ল জুবিন গাৰ্গ আৰু আজি কায়িকভাৱে তেওঁ আমাৰ মাজত অনুপস্থিত থাকিলেও সকলো একেই আছে চিম্পি যিদৰে প্ৰত্যেক নিশাই অনুৰাগীয়ে তেওঁক বাসগৃহৰ সন্মুখত ভিৰ কৰে যিদৰে অনুৰাগীয়ে তেওঁলৈ গছপুলি লৈ আহে কিতাপ লৈ আহে গামোচা লৈ আহে ঠিক একেদৰে আজিও জুবিন গাৰ্গৰ জন্মদিনত অজস্ৰজন অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ বহু উপহাৰ লৈ আহিছে দেখিবলৈ পাইছে অজস্ৰজনে এনেধৰণে ফটো লৈ আহিছে জুবিন গাৰ্গৰ গামোচা লৈ আহিছে ফুল লৈ আহিছে গছৰ পুলি লৈ আহিছে আৰু বিভিন্ন সামগ্ৰী তেওঁলোকে ইয়ালৈ আহিছে উপহাৰ হিচাপে তেওঁলোকে জুবিন গাৰ্গক প্ৰদান কৰিছে আজি 5000 চাকিয়াত প্ৰজ্বলন কৰা হ'ব প্ৰায় 500 আকাশবন্তি প্ৰজ্বলন কৰা হ'ব 7 বজাত ইয়াত এখন ভাওনা শকুনিৰ প্ৰতিশোধ ইয়াত পৰিবেশন কৰা হ'ব আৰু 9 বজাৰ পৰা একাংশ স্থানীয় শিল্পীয়ে ইয়াতে অনুষ্ঠান তেওঁলোকে জুবিন গাৰ্গক কৰি অনুষ্ঠান পৰিবেশন কৰিব কোৰ পৰা আহিছে আপুনি मैं गुवाहाटी से आया हूँ मैं रविंदर सिंह हूँ जिस तरह से बहुत ही आज मैं खुशी तो नहीं बोल सकता जन्मदिन तो है जुबिन गर्ग के बगैर हम लोग आज हर साल जन्मदिन मनाते थे लेकिन आज ऐसा एहसास हो रहा है कि एक दिल पे पत्थर रख करके हम लोग इसको खुशी भी बोल नहीं सकते गम भी नहीं बोल सकते क्योंकि गम तो हमेशा रहेगा क्योंकि और जीवन तक जब तक सूरज चांद रहेगा जुबिन गर्ग तेरा नाम रहेगा हम लोग तुझे दोनों चीज़ में याद रखेंगे जन्म में भी और मृत्यु देत में भी हमेशा सदैव हमारे दिल में बसे रहेंगे आप भुलाने वाली चीज़ नहीं हो ये हिंदुस्तान का नहीं वर्ल्ड का पहला मतलब एक श्रद्धांजलि कहीं आपने देखा होगा 8 दिन 5 दिन 1 महीना चलता है मैं इस जगह को देख रहा हूँ आज 40 दिन से ऊपर हो गया है इतना मतलब श्रद्धांजलि पूरा ऑल असम इंडिया में दिया जा रहा है वो अभी तक कम होने में नहीं आ रहा है और बढ़ने पे आ रहा है এইটো কি ক'ম আৰু মই এতিয়া মেডিকেলত আছিলোঁ জানো নাই মেডিকেলৰ পৰা অকণমান আজি ৰিচাৰ্জ দিছে মোক সেইকাৰণে এতিয়া আহিছোঁ আৰু মেডিকেলৰ পৰা হেৰিকৈ মেডিকেলৰ পৰা আপুনি ইয়ালৈ আহিছে কিয় ইয়ালৈ আহিছে মেডিকেলৰ পৰা ঘৰলৈকে আপুনি ৰেষ্ট কৰিব লাগিছিল জিৰণি ল'ব লাগিছিলে জিৰণি লৈ মানে জুবিনৰ এতিয়া কি ক'ম জুবিনৰ কথা শুনি এতিয়া দুখো লাগিছে তথাপিতো হেৰি এটা জনাবলৈকে আহিছোঁ আৰু জুবিনৰ দুখৰ সুখৰ মাজতে ওলাইছোঁহি আৰু মেডিকেলৰ পৰা আহি নিজৰ সন্তানৰ যে আছিলে বহুত মানুহক সহায়ো কৰিছিলে তেওঁ এতিয়া সেইবোৰ দুখৰ হেৰিতে আজি ওলাইছোঁহি আৰু মেডিকেলৰ পৰা এফালে দেহাও ভাল নাই মোৰ তথাপিতো জুবিনৰ হেৰি কৰিলে শ্ৰদ্ধাঞ্জলি হেৰি কৰিবলৈকে আহিছোঁ আৰু